নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ এডুকেট ইউটিউব চেনেল বহুত শিক্ষাৰ্থীয়ে 2026 বৰ্ষৰ কাৰণে ডিএলএড পেট এন্ট্ৰেন্সৰ অনলাইন আবেদন কৰিছে আৰু অনলাইন আবেদন কৰাৰ সময়ত বহুত শিক্ষাৰ্থী এনেকুৱা হৈছে যে তেওঁলোকে দিব লাগিছিল কিবা এটা কিন্তু দিছিল কিবা এটা অৰ্থাৎ তেওঁলোকে এক্সাম চেণ্টাৰ কৰবাত চুজ কৰিম বুলি ভাবিছিল কিন্তু বাই ডিফল্ট তেওঁলোকে বেলেগ এখন ডিস্ট্ৰিক্টে চুজ কৰিলে বা তেওঁলোকৰ কিবা এটা ডকুমেন্টছৰ ঠাইত অন্য বেলেগ এটা ডকুমেন্টছ দি দিলে বা তেওঁলোকৰ নাম বা তেওঁলোকৰ দেউতাৰ নাম বা তেওঁলোকৰ যি একাডেমিক কোৱালিফিকেশ্যন সমূহ বা তেওঁলোকৰ ডিটেইলছ সমূহ ফিল আপ কৰোঁতে কিবা নহয় কৰবাত তেওঁলোকে মিষ্টেক কৰিছে সো তেনে ক্ষেত্ৰত এছচিআৰটিয়ে কাৰেকশ্যন উইন্ডো খুলিবনে আৰু যদি খুলে কেতিয়া খুলিব মই আপোনালোকক এই ভিডিঅ'টোত ক্লিয়াৰ কৰিম লগতে বহুত শিক্ষাৰ্থী কমেন্টছ লাভ কৰিছো যে এইচএছত মোৰ 50% নাই কিন্তু মোৰ গ্ৰেজুৱেশ্যনত আছে পিজিত আছে তেনে ক্ষেত্ৰত মই আবেদন কৰিব পাৰিম নে নাই আৰু কোৱালিফাইং মাৰ্কসটো কিমান যেহেতুকে 100 মাৰ্কসৰ এক্সাম হ'ব ইয়াত কোৱালিফাইং মাৰ্কস কিমান হ'ব কিমান মাৰ্কস পালে আপোনালোকে পেট এন্ট্ৰেন্সটো কোৱালিফাই কৰিব বা পাস কৰিব সম্পূৰ্ণ ডিটেইলছ জনাম লগতে যদিহে আপোনালোকে এন্ট্ৰেন্স কোৱালিফাই কৰাৰ পাছত গভৰ্নমেন্টত এডমিশন নেপালে বা গভৰ্নমেন্ট ইনষ্টিটিউচনত ডাইট হক নৰ্মেল হক সিটিই হক বা বিটিসি বিলাকত আপোনালোকে এডমিশন লাভ নকৰিলে তেনে ক্ষেত্ৰত আপোনালোকৰ অপচন হয় থাকে প্ৰাইভেট ইনষ্টিটিউচনত এডমিশন লোৱা আৰু প্ৰাইভেট ইনষ্টিটিউচনত যদি আপোনালোকে ডিএলএড কোৰ্সটো কৰে তেনে ক্ষেত্ৰত আপোনালোকে চাকৰি লাভ নকৰে নেকি বা আপোনালোকে চাকৰিৰ কাৰণে বা এলপি এমই টিচাৰৰ কাৰণে যেতিয়া অনলাইন আবেদন কৰিব তাত আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যনত কিবা খেলিমেলি হ'ব নেকি সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছো সো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক আজি মোৰ ভিডিঅ'টিলৈ আগবঢ়ো প্ৰথমতে মই ক্লিয়াৰ কৰি দিব বিচাৰো যে এছচিআৰটি অনলাইন কাৰেকশ্যন উইন্ডো কেতিয়া খুলিব সো মই আপোনালোকক জনাই দিওঁ যে পূৰ্বতেও এছচিআৰটিয়ে কোনো ধৰণৰ কাৰেকশ্যন উইন্ডো এতিয়ালৈকে খোলা নাই আৰু খুব সম্ভৱ এই বৰ্ষটো কাৰেকশ্যন উইন্ডো দিয়া নহব বা কাৰেকশ্যন উইন্ডো দিয়াৰ সম্ভাৱনা নাই সো তেনে ক্ষেত্ৰত আপোনালোকে যি এপ্লাই কৰিলে সেইটো আপোনালোকৰ ফাইনেল সাবমিট হ'ব সেইটো আপোনালোকৰ ফাইনেল এপ্লিকেশন হ'ব পুনৰ আপোনালোকে যে তাত এডিট কৰিব কাৰেকশ্যন কৰিব তাত কোনো আপোনালোকক অপচন দিয়া নহয় এছচিআৰটিয়ে সেইটো পূৰ্বতে দিয়া নাই আৰু এই বৰ্ষটো দিয়াৰ সম্ভাৱনা নাই সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত মনে থাকিব যদি আপোনালোকৰ কিবা যদি ভুল হৈছে তেতিয়াহলে পিছৰ পৰ্যায়ত আপোনালোকে যেতিয়া আপোনালোকৰ সাপোজ আপোনাৰ মাকৰ নাম দেউতাকৰ নাম বা আপোনাৰ একাডেমিক কোৱালিফিকেশ্যন বা আপোনাৰ এড্ৰেছ যদি কিবা ভুল হৈছে তেতিয়াহলে আপোনালোকে ইনষ্টিটিউচনত যেতিয়া ফিজিক্যাল এডমিশন হ'ব তেতিয়া আপোনালোকে হেতু সময়ত কাৰেকশ্যন কৰি ল'ব অন্যথা আপোনালোকক অনলাইন ভাৱে এতিয়া কাৰেকশ্যন কৰাৰ বা এডিট কৰাৰ সুবিধা দিয়া নহয় লগতে বহুত শিক্ষাৰ্থী সুধি থাকে যে কোৱালিফাইং মাৰ্কসটো কিমান যেহেতুকে 100 মাৰ্কসৰ এক্সাম হ'ব 100টা কুৱেশ্যন আহিব আৰু আপোনালোকৰ এই যে 100 মাৰ্কসৰ এক্সাম হ'ব তাত আপোনালোকৰ প্ৰত্যেক কুৱেশ্যনৰ এগেইনষ্টত 1 মাৰ্ক কৈ থাকিব আৰু আপোনালোকে যদি ভুল কৰে তেতিয়াহলে 0.25 আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে সো তাৰ আপোনালোকৰ নেগেটিভ মাৰ্কিং সিস্টেম আছে সো তেনে ক্ষেত্ৰত আপোনালোকে কিমান মাৰ্কস পালে পাস কৰিব হেতু যদি আমি চাবলৈ যাওঁ তেতিয়াহলে এছচিআৰটি পেট এন্ট্ৰেন্সৰ কোৱালিফাইং মাৰ্কস নাই আপুনি 10 পালেও পাস 20 পালেও পাস 30 পালেও হ'ব 35 পালেও হ'ব 50 পালেও হ'ব 60 পালেও হ'ব 70 পালেও হ'ব 80 পালেও হ'ব ইয়াত কোৱালিফাইং মাৰ্কস নিৰ্ধাৰিত কৰি দিয়া নাই অৰ্থাৎ আপোনাৰ মাৰ্কসটো ডিপেন্ড কৰিব আপুনি এপ্লাই কৰা ডিস্ট্ৰিক্টত কিমান মাৰ্কস লৈকে এডমিশন লাভ কৰিব আৰু সেই যে আপুনি এন্ট্ৰেন্সত মাৰ্কস লাভ কৰিছে সেই মাৰ্কসটোৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ইনষ্টিটিউচন বিলাকত আপোনালোকৰ এডমিশন পোৱাৰ সুযোগ লাভ কৰিব সো এটো কাৰণে কোৱালিফাইং মাৰ্কস নাই অৰ্থাৎ আপুনি 30 পালেও পাস 20 পালেও পাস কিন্তু 30 বা 20 যে পালে আপুনি এডমিশন লাভ কৰিব তেনেকুৱা নহয় তাৰ কাৰণে আপুনি হায়াৰ টু হায়াৰ মাৰ্কস আনিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আপোনালোকে ফাৰ্স্ট ৰাউন্ড সেকেন্ড ৰাউন্ডতে এডমিশন পোৱাৰ সুযোগ লাভ কৰিব সো এটো কাৰণে কোৱালিফাইং মাৰ্কস নাই কিন্তু আপোনালোকে ভাল মাৰ্কস পাব লাগিব ভাল মাৰ্কস পালেহে আপোনালোকে এডমিশন লোৱাৰ সুযোগ লাভ কৰিব সো এটো ক্লিয়াৰ হৈছে আপোনালোকৰ লগতে বহুত শিক্ষাৰ্থী এটো মেছেজ বা কমেন্টছ লাভ কৰিছো যে এইচএছত মোৰ 50% নাই গ্ৰেজুৱেশ্যনত আছে পিজিত আছে বা এমএ এমএসসি এমকমত আছে সো তেনে ক্ষেত্ৰত মই ডিএলএডত এনৰোল হ'ব পাৰিম নে নাই সো মই আপোনালোকক জনাই দিওঁ সো যোৱাবাৰো বহুত শিক্ষাৰ্থী এনেকুৱা কৰিছিল যে তেওঁলোকৰ এইচএছত 50% নাই তেওঁলোকে গ্ৰেজুৱেশ্যনৰ মাৰ্কস বা পিজিৰ মাৰ্কস দি তেওঁলোকে অনলাইন আবেদন কৰিছিল ইভেন তেওঁলোকৰ এডমিট কাৰ্ডো আহিছিল এক্সামো দিছিল কিন্তু পিছত তেওঁলোকৰ এন্ট্ৰেন্স
যেটো ৰিজাল্ট তাত নাহিলে বা পিছত তেওঁলোকে এডমিশনৰ সময়ত যেতিয়া অনলাইন কাউন্সেলিং হয় অনলাইন কাউন্সেলিং সময়ত তেওঁলোকৰ অনলাইন কাউন্সেলিং কৰিব পৰা নাই বা বহুত শিক্ষাৰ্থীয়ে যিসকলে এক্সাম দিছে তেওঁলোকৰ ৰিজাল্ট আউট হোৱা নাই স্কোৰ কাৰ্ড ডাউনলোড নহয় সো হেতু প্ৰবলেম হৈছিল যেহেতুকে স্পষ্টভাৱে তেওঁলোকে লিখি দিছে HSত 50% থকাটো বাঞ্ছনীয় আতে ST SC তেওঁলোকৰ 45% থাকিব লাগিব সো হেতু কাৰণে আপোনালোকৰ যদি HSত যদি 50% নাই তেতিয়া তেনে ক্ষেত্ৰত আপোনালোকে গ্ৰেজুৱেচন বা পিজিৰ মাৰ্কস থাকিলেও আপোনালোকে অনলাইন আবেদন কৰিবলৈ নোৱাৰে ইয়াত কোনো ধৰণৰ অপচন নাই HSত 50% থকাটো কম্পালসৰি যেহেতুকে হেতু SCRT কৰা নাই হেতু NCT গাইডলাইনছ মতে তেওঁলোকে কাম কৰিছে অৰ্থাৎ নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশনৰ যেটো গাইডলাইনছ তাৰ স্পষ্টভাৱে কোৱা আছে যে HSত 50% থকাটো বাঞ্ছনীয় HSত 50% থাকিলেহে LP ME টিচাৰৰ কাৰণে বা LP যেটো আমাৰ DLED কোৰ্সৰ কাৰণে তেওঁলোকে এলিজিবিলিটি লাভ কৰিব সো এটো কাৰণে HSত 50% থকাটো বাঞ্ছনীয় শেষত যদিহে আপোনালোকে এন্ট্ৰেন্স পাস কৰাৰ পাছত কম মার্কস লাভ কৰিছে আৰু তেনে ক্ষেত্ৰত আপুনি গভৰ্নমেন্ট ইনষ্টিটিউচন যেনে ডাইট নৰ্মেল স্কুল BTC বা CTE ইনষ্টিটিউচন বিলাকত আপোনালোকে এডমিশন লাভ কৰিবলৈ সক্ষম হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ লাষ্ট অপচনটো থাকে যে প্ৰাইভেট ইনষ্টিটিউচনত কাউন্সেলিং কৰি পেলাই তাত আপোনালোকে এডমিশন লোৱা তো তেনে ক্ষেত্ৰত যদিহে আপোনালোকে কেনেবাকৈ প্ৰাইভেট ইনষ্টিটিউচনত এডমিশন ল'ব লগা হয় তেনে ক্ষেত্ৰত আপোনালোকৰ সেই যি ভ্যালু আপোনালোকৰ যেটো আপোনালোকে যে কোর্সটো যে কৰিব সেই কোর্সৰ ভ্যালুটো সেম থাকিবনে নাই এজ কম্পেয়াৰ টু গভৰ্নমেন্ট ইনষ্টিটিউচন হয় সো মই আপোনালোকক জনাই দিব বিচাৰো সো ভ্যালু আপুনি গভৰ্নমেন্টত কৰক বা প্ৰাইভেটত কৰক সকলো ভ্যালু একে থাকিব আপোনাৰ কোনো ধৰণৰ সমস্যা নাথাকে আপুনি প্ৰাইভেটত কৰিলেও বা গভৰ্নমেন্টত কৰিলেও একে ধৰণৰ ডিগ্ৰী একে ধৰণৰ কোর্সৰ আপোনালোকে সাৰ্টিফিকেট লাভ কৰিব হে একে ভ্যালু থাকিব ডিফাৰেন্স এইটোৱে যে গভৰ্নমেন্টত যিসকলে এডমিশন লাভ কৰিব তেওঁলোকে কম ফিজত তেওঁলোকে এডমিশন লব পাৰিব কম ফিজত তেওঁলোকে কোর্সটো কমপ্লিট কৰিব পাৰিব আনহাতে যিসকলে প্ৰাইভেটত এডমিশন লব তেওঁলোকে হায়াৰ ফিজ দি পেলাই এডমিশনটো লব লাগিব হায়াৰ ফিজ দি পেলাই তেওঁলোকে কোর্সটো কমপ্লিট কৰিব লাগিব ডিফাৰেন্স এইটোৱে বেলেগ অন্য কোনো ডিফাৰেন্স নাই ভ্যালু একেই থাকিব আপোনালোকৰ ডকুমেন্টস ভেৰিফিকেশনৰ সময়ত বা যিকোনো সমস্যাতে আপোনালোকৰ কোনো ধৰণৰ বেমেজালি নাথাকে এটো কাৰণে আপোনালোকে নিশ্চিন্ত মনে যদি আপোনালোকে প্ৰাইভেট গভৰ্নমেন্টত এডমিশনৰ সুযোগ লাভ নকৰে তেতিয়ালে অফ কোর্স আপোনালোকে প্ৰাইভেটতো এডমিশন লব লাগে হয় টকা কেইটকামান বেছি হ'ব কিন্তু আপোনালোকে যাতে আপোনালোকৰ এই বছৰটো যাতে নষ্ট নহওক তাৰ কাৰণে আপোনালোকে এই বছৰতে আপোনালোকে এডমিশনটো লৈ লয় যাতে আপোনালোকৰ যি দুবছৰৰ যি কোর্সটো সোনকালে কমপ্লিট হৈ যায় সো এইটো হৈছে আপোনালোকক জনাবলগীয়া ইনফৰমেশন আৰু আশা কৰিছো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক এই চাৰিটা যি টপিকস আছিল সেই চাৰিটা টপিকসটো মই আপোনালোকক ক্লিয়াৰ কৰিব পাৰিছো আৰু পেট এন্ট্ৰেন্সৰ লগত জড়িত কিবা যদি মোৰ ৰৈ গৈছে আৰু কিবা যদি থাকি গৈছে তেতিয়ালে অফ কোর্স কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে ডেসক্ৰিপচনত মোৰ ফেসবুক পেজ WhatsApp চেনেল আৰু মোৰ পাৰ্সোনেল মেইল আইডি দিছো যত আপোনালোকে মোৰ সৈতে পাৰ্সোনেলি যোগাযোগ কৰিব পাৰিব হয় ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম